গন্ধিয়া গাঁৱৰ নিৰ্জু গগৈ বাগজনাৰ গৃহধামক আজি দ্বিতীয় বৈকুণ্ঠলৈ উন্নীত কৰি ভগৱন্ত কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদৰ ভাগ ল'বলৈ আমাক সুযোগ আৰু সুবিধা দিয়া কৃপালু গুৰুমতী বা বান্ধৱ আই আমি সমস্তজনৰ চৰণত মস্তক ৰাখি আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ যি সেৱকী বাবাই সমস্তই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ দ্বাৰা এই দুৰ্ঘূৰ কলিযুগত আকাশ বতাহ জগত জীৱ সমস্তকে অকণমান শুদ্ধ হৈ ঈশ্বৰৰ অৰুণ চৰণৰ অকণমান পুণ্য আশীৰ্বাদ লোৱাৰ সুযোগ দিছে। আমি মোহমতী নাজানো আমি ভাগৱত গীতা শাস্ত্ৰনো কি, যিহেতু এয়া বৈকুণ্ঠৰ শাস্ত্ৰ। এই শাস্ত্ৰ কৈছে সুকে, কাক কৈছে? পাণ্ডৱৰ পুণ্য বংশত জন্ম লোৱা পবিত্ৰ নাতি পৰীক্ষিত। এই শাস্ত্ৰ কৈছে অনন্ত নাগে কাক? ব্ৰহ্মাৰ মানৱ পুত্ৰ চাৰিপুত্ৰ। এই শাস্ত্ৰ কৈছে কোনে? মৈত্ৰেয় ঋষিয়ে কাক? মহামহন্ত বিদুৰ। এই শাস্ত্ৰ কৈছে কোনে? কুশাৰুৰ নন্দন। মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে তৃতীয় স্কন্ধৰ। এই শাস্ত্ৰ সহস্ৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে কায় বাক্য মন সমস্তখিনি ধূম্ৰবৰ্ণ হৈ যোৱাৰ পাছত আত্ম উপলব্ধি যেতিয়া আহিলে যে যজ্ঞই আমাক তাৰিব নোৱাৰিব, আমি শুনিবলৈ পালো পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতে 7 দিন গংগাৰ পাৰত অমৃতময় ভাগৱত অমৃত পান কৰি জীৱন ধন্য কৰি মুখ্য সুখৰ আনন্দ লৈ গ'ল। গতিকে আমিও এতিয়া যজ্ঞৰ জড় বন্ধনৰ পৰা নিজক মুক্ত কৰি গুৰুৰ চৰণ ভজি গোবিন্দৰ অমৃতময় এই অমৃতময় ভাগৱত কথা যদি আমি অকণমান পান কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি ঋষিসকলো উদ্ধাৰ হয়। আজি আপোনাক সেই নৈমিষ ক্ষেত্ৰৰ ঋষিসকল তুল্য আমাৰ পূজ্য
বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ আপোনাসক সমস্তজন সাধু সন্ত মহন্তৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ তৃতীয় স্কন্ধৰ পাঠ হৈছে কপিল দেৱাহুতি আখ্যান। তৃতীয় স্কন্ধলৈকেনো আমাক ভাগৱতে কি কি আধ্যাত্মিক তত্ত্বৰে আমাক আগবঢ়াই নিজে আমি সেই কথাখিনি গুৰুৰ কৃপাত থুলমূলকৈ যি অকণমান জানিছিলোঁ তাকে আপুনি প্ৰথমতে আপোনালোকৰ আগত বিগত কৰোঁ। অতি সুন্দৰকৈ অতি সৰল সহজ আৰু নিৰ্মলভাৱেৰে আমাৰ পবিত্ৰ কৰাৰ বাবে উদীয়মান যুৱক তেখেতৰ উত্তৰোন্নতি ঘটক আৰু তেখেতৰ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পৰিসৰ আৰু কলেবৰ ভগৱন্তই কৃপা কৰি বৃদ্ধি কৰাওক। অতি সুন্দৰভাৱেৰে তেখেতে পাঠ ব্যাখ্যাভাগ আগবঢ়াই নিছে। আমি সন্মুখতে বহি শ্ৰৱণৰ আনন্দৰে তেখেতৰ পৰা আমি যিখিনি পালোঁ আমি নথৈ কৃতাৰ্থ হৈছোঁ। গতিকে আপোনালোক সাধুসন্ত মহন্তৰ আজি এই সংগমস্থলীস্বৰূপ গংগাৰ পাৰ নৈমিষ ক্ষেত্ৰত ঈশ্বৰ কৃষ্ণৰ পৰম মংগলময় ভাগৱত অমৃত আজি প্ৰকাশ হৈছে। এইটোৱেই আটাইতকৈ আমাৰ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কথা। ভাগৱত শাস্ত্ৰভাগত বেদান্ত দৰ্শনৰ যি উৎকৃষ্ট বিচাৰ, এই বিচাৰখিনিক গোটেইখিনি একত্ৰ কৰি দিয়া হয়। বেদব্যাসে প্ৰণয়ন কৰিছিল 18 পুৰাণ, তাৰ ভিতৰতে 17 পুৰাণ প্ৰণয়ন কৰি তেখেত নিজে দিকভ্ৰান্ত হৈছিল। উগুল থুগুল মনেৰে তেখেতে বদৰিকা আশ্ৰমত নিজেই অস্থিৰ হ'ব লগা হৈছিল। অশস্ত সৰ্ববিজ্ঞানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনম চিত্তৰাধো সিদ্ধিনাম কিনু মুনি। গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই তেওঁ অনন্ত বিভূতিৰ কথা যেতিয়া মধ্যম পাণ্ডৱ অৰ্জুনক গীতাৰ যেতিয়া দশম যুগত বুজালে, তেতিয়া ভগৱান কৃষ্ণই নিজৰ মুখপদ্মে বেকত কৰিলে, হে মোৰ সখা অৰ্জুন, এই জগতত যিমান বিৰিখ দেখিছা এই বিৰিখবিলাক ময়েই, কিন্তু তাৰ ভিতৰতে মই এজোপা বৰ বেলেগ বিৰিখ। বোলে কি? অশস্ত সৰ্ববিজ্ঞানম। বিৰিখবিলাকৰ মাজত মই হলো আহত বিৰিখ। অশস্ত সৰ্ববিজ্ঞানম দেৱৰ্ষি নামচ নাৰদ। কৃষ্ণদ্বৈপায়ন বেদব্যাসক আহি যি ভাগৱত দিছিলে, কোনে দিছিলে? দেৱঋষি নাৰদে দিছিলে। মই দেৱঋষিসকলৰ মাজত ময়েই দেৱঋষি নাৰদ, মোৰেই বিভূতি তত্ত্ব এয়া। আৰু মোৰ গীত গাই গাই আনন্দেৰে চকু পানী বোৱাই এই জগত জীৱ পাহাৰ ভৈয়াম নদ নদী সমস্তকে শুদ্ধ কৰি বুঢ়া ময়েই হলো চিত্তৰথ গন্ধৰ্ব। চিত্তৰথ গন্ধৰ্ব তেওঁ কি বুলি কৈছে? মই নিজেই। আৰু মই কি জানা? সিদ্ধসকলৰ মাজত আটাইতকৈ সাধন মই। যি কপিল ৰূপী ভগৱানে সগৰৰ 60,000 পুত্ৰক এটা দৃষ্টিতেই আত্মাসুখৰ আনন্দৰে মুখ্যদান দি দিছিলে, মই সিদ্ধসকলৰ মাজত কেইজন কপিল? বোলে কোন? মই হলো কৰ্দম আৰু দেৱহূতিৰ পুত্ৰ কপিল ভগৱান। ভয় লাগে। কেতিয়া ভয় লাগে? যেতিয়া ভাগৱতৰ তৃতীয় স্কন্ধত কপিল দেৱাহুতিৰ আখ্যান আৰম্ভ হয়। কিয় ভয় লাগে? যে আমি কপিল দেৱাহুতিৰ সাংখ্যযোগ, ভক্তিযোগ, তামসীৰ গতি, ঈশ্বৰ তত্ত্বৰ ভক্তিৰ বিভিন্ন শাখা, ভক্তিৰ বিভিন্ন স্বৰূপ, ভক্তিৰ বিভিন্ন উপলব্ধি, ভক্তিৰ যোগেদি ভগৱত প্ৰাপ্তি, ঈশ্বৰ প্ৰাপ্তিৰ যি পৰম পবিত্ৰ আনন্দ, ইমান বিৱৰি বিৱৰি ইমান গভীৰকৈ কৈছে, আমি জানো কিমানৰ প্ৰাপ্ত হয়? নহয়, আমি পথালি চুকোৱা মনিছ। আমাৰ লগত ঈশ্বৰ সম্পন্ন গুণনো আছে কি? ভকতৰ সং, ভাগৱত শাস্ত্ৰ, গুৰুৰ চৰণ চিন্তন আৰু আত্ম উপলব্ধিৰে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ যদি অকণমান আমি কেনেবাকৈ পৰিৱেশ পাওঁ, তেতিয়াহে আমাৰ হৃদয়ত ভগৱত প্ৰেম চাচা। প্ৰথম স্কন্ধত ভাগৱত কৈছে কোনে? নৈমিষ ক্ষেত্ৰত পুতমণিয়ে, অকুলিন উগ্ৰ সভা লোমহৰ্ষণ হয়নে?
তেওঁক কিয় অকুলীন বুলি কোৱা হ'ল যে তেওঁ কুলটো বোলে নিম্ন আছিলে বৰ ডাঙৰ তত্ত্ব ভাগৱত কলিযুগত পৰীক্ষিতে মুখ্য সাধনৰ আনন্দ লৈ তেওঁ মুখ্য সুখৰ ধামলৈ যেতিয়া গ'ল তাৰ পাছত ভাগৱত ক'বৰ কাৰণে গুৰুৰ চৰণত পৰি অনুনয় বিনয় কৰিছেগে কোনে কৰিছেগে সৌনক আদি ভাগৱত যি শুনিব বিচাৰে তাৰ আগৰ জন্মত ঋষিময় সাধনা আছে ভাগৱতৰ চৰণত যি আশীৰ্বাদ ল'ব বিচাৰে সি ঋষিৰ দৰে পুণ্য আৰু সাধনময় ভাগৱতে আমাক শিকাব বিচাৰিছে আমাৰ যদি আগৰ জন্মত পুণ্য সাধনা নাথাকিলেহেঁতেন এই ভকতৰ সংগত অমৃতময় ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তনৰ যি আনন্দ এই আনন্দ আমি লাভ কৰিবলৈ নাপালোহেঁতেন উগ্ৰসভা সুতক যেতিয়া আনি এই ভাগৱত অমৃত পান কৰোঁ বুলি ঋষি সমাজে ক'লে উগ্ৰসভা সুতে ঋষিসকলক কি কৈছে সেয়া জানিব লাগিব তেতিয়াহে ভাগৱত কথাই আমাৰ হৃদয়ত কিয় কৰিব ভাগৱত বক্তা কৰি গুৰুৰ আসনত বহাবলৈ যেতিয়া আনিলে তেতিয়া অকলিন ভূতে কান্দি কান্দি কৈছে হে ঋষিসকল আপোনালোক মোতকৈ বহুত শ্ৰেষ্ঠ আপোনালোকে গোটেই জীৱনটো কেৱল সৎকৰ্ম যজ্ঞ কৰি কৰি জীৱন কটালে মই অকলিন মই গুৰুৰ কিবা অকণমান ভাগৱত অমৃত পালো যদিও মই আপোনালোকতকৈ বহুত তলত হয়নে বাৰু সেইটো কাৰণে আমাৰ এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ সময়ত লক্ষিমা ভাৱটো আত্মনিবেদন ভাৱটো কায় বাক্য মন ভগৱন্তৰ চৰণত সমৰ্পণ ভাৱটো অত্যন্ত গভীৰ হ'ব লাগিব আমি ভাগৱত শ্ৰৱণ কৰি থাকোঁতে আমি গুৰুৰ আসন ভাগ দৰ্শন পালে যিদৰে ঈশ্বৰক দৰ্শন পোৱাৰ আনন্দ পাওঁ সন্মুখত বহি থকা ভকত বৈষ্ণৱক দেখা পালে আমি কৃষ্ণ দৰ্শনৰ যি ঐশ্বৰিক আনন্দ এই আনন্দ আমি পান কৰিব পাৰিব লাগিব সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক অকিমতে ভকতি কৰিম তোমাত ভগৱন্তৰ চৰণৰ সেৱা ভাগ ল'বলৈ আহোঁতে প্ৰত্যেকৰে হৃদয়ত এই ঘোষা যাকে ভাবি উঠে যে তোমাক কেনেদৰে আমি তুতি নতি উপাসনা কৰিব লাগে আমি মোহমতী অজ্ঞানী হে জগতৰ হৰি তুমি দিব্য জ্ঞান তুমি ভক্তি তুমি বৈৰাগ্য তুমি ঈশ্বৰৰ পৰম পবিত্ৰ আত্মতত্ত্ব এই পৰম পবিত্ৰ আত্মতত্ত্বৰ উপলব্ধিৰে তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ যদি অকণমান পুণ্যৰ সুগন্ধি যদি আমি পাইছোঁ তথাপিতো আমি মোহমদী এই ভাৱ প্ৰকাশ কৰি অকুলীন ফুটে পুণ্য পবিত্ৰ ঋষিসকলৰ চৰণ সেৱা কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যেতিয়া কম বুলি মনস্থ কৰিলে তেতিয়া কিন্তু ঋষিসকলে প্ৰথমতে কৃষ্ণ কথা সুধিম বুলি নাই কোৱা শাস্ত্ৰভাগ কৃষ্ণৰ গুণ কৃষ্ণৰ যশ কৃষ্ণৰ লীলা কৃষ্ণৰ চৰিত্ৰ আৰু কৃষ্ণৰ মহিমা তেওঁৰ নাম গুণ ঋষি সমাজে কি বুলি প্ৰস্তাৱ দিছে যে আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক বৈষ্ণৱৰ কথা কওক বুলি কৈছে বোলে কিয় এইজন বৈষ্ণৱ আমাৰ কাৰণে সাক্ষাৎ ভগৱান বোলে কোনজন যিজনে 7 দিন ভাগৱত শ্ৰৱণ কৰি মুখ্য সুখৰ আনন্দ লৈ এই ভক্তি মাৰ্গলৈ আমাক অহাত ৰাস্তা দেখুৱাই দিয়ে
গতিকে আমি প্ৰথমতে কাৰ চৰণ সেৱা কৰিব লাগিব? বৈষ্ণৱৰ চৰণ সেৱা কৰিব লাগিব। আমাৰ এটা ভিডিঅ'ত আমাৰ নিৰ্যোগ গগৈৰ বাবে এটা প্ৰশ্ন সুধিছে। আজি কৈ দিছোঁ কথাটো, আজি 2 দিন নে 3 দিন হৈছে। তেখেতে আমাৰ ইউটিউব চেনেল নিয়মীয়াকৈ চাই বোলে। তেখেতে সুধিছে প্ৰশ্নটো যে সুখটো নিৰ্গুণ, সুখৰ বস্তুই নাই, তেতিয়াহ'লে সুখে জনকৰ ওচৰত গৈ কিয় শৰণ ল'ব লগা হ'ল? ভাল প্ৰশ্ন সুধিছে। সুখে তেতিয়াহ'লে জনকৰ ওচৰত গৈ কিয় শৰণ ল'ব লগা হ'ল? হয়নে বাৰু? শৰণটো ভাগৱত বক্তা সুখত লাগিব, প্ৰথম সেইটো দেখুৱালে। দ্বিতীয় কথা, সুখে কেতিয়াও প্ৰত্যক্ষভাৱে কৃষ্ণত শৰণ ল'ব নোৱাৰে। সুখে প্ৰথমতে কাক শৰণ ল'ব লাগিব? বৈষ্ণৱত শৰণ ল'ব লাগিব। যি বৈষ্ণৱক চিনি নাপায় সি কেতিয়াও বিষ্ণুক পাব নোৱাৰে। বৈষ্ণৱ কি? বিষ্ণুক পাব পৰাৰ এটা মাধ্যম। গতিকে আজি আপোনাসৱ ভকত বৈষ্ণৱ, আপোনাসৱৰ চৰণৰ অকণমান পবিত্ৰ ধূলি আমি যে মস্তকত ল'বলৈ পাইছোঁ, এয়া ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ প্ৰকৃত সুখ আৰু আনন্দ। ভকত আৰু বৈষ্ণৱবিহীন ভকতি কেতিয়াও সফল হ'ব নোৱাৰে। নিৰ্গুণ ভকতি সেয়া ক'তা? সমস্ত জগত, সমস্ত জীৱ, সমস্তকে আত্মা নাম ঈশ্বৰ কৃষ্ণ ৰূপত এই জীৱন্ত কালতে প্ৰত্যক্ষ কৰি ঈশ্বৰ সুখৰ আনন্দ ল'ব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কি দিয়ে? কোনে? গুৰু ভগৱানেহে সেই ব্যৱস্থাটো আমাক দিয়ে। গতিকে 4 বস্তুত 4 তত্ত্ব। গুৰু ভাগৱতৰ প্ৰথম স্কন্ধ, ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু হৈ আহিছে কোন? সুতমুনি। কাৰ ওচৰলৈ? 28 সহস্ৰ ঋষিৰ ওচৰলৈ। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু হৈ আহিছে কোন? দেৱঋষি নাৰদ। কাৰ ওচৰলৈ? প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ ওচৰলৈ। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰু হৈ আহিছে কোন? ভগৱান কৃষ্ণ। কাৰ ওচৰলৈ? পিতামহ ভীষ্মৰ ওচৰলৈ, মুখ্য দিবৰ কাৰণে। ভাগৱতৰ প্ৰথম স্কন্ধত এই অমৃতময় ভাগৱত যি ব্যাসনন্দন শুকদেৱে 7 দিন পৰীক্ষিত নৃপতি আৰু গংগাৰ পাৰৰ জীৱ, দিন, তৰু, লতিকা, ঋষি, মুনি, যোগী, সাধন ক্ষিপ্ৰ, দেৱতা, তাৰাগণ, গড়, নক্ষত্ৰ সমস্তকে যি প্ৰাণ কৰালে সেইজন শুকদেৱ ভাগৱতৰ প্ৰথম স্কন্ধ অন্তিম। কৃষ্ণৰ ৰূপত আহিছে, ঈশ্বৰ ৰূপত আহিছে, কোনো মায়াৰ বসন নাই, দিগম্বৰ ৰূপত আহিছে। ঈষৎ ঈষৎ হাঁহি আহিছে। নাৰীসকলে আৰু শিশুসকলে তেওঁক খেদি ফুৰিছে। কিয়? তেওঁক চিনি নাপায়, তেওঁ যে পৰমাত্মাৰ তত্ত্ব। সুকক চিনি নাপায় কোনে? শিশুৱে। সুকক চিনি নাপায় কোনে? সুৰবৰসীয়া তৰুণীসকলে। তেওঁলোক কামত আতুৰ হৈ সুন্দৰ দেখি তেওঁক খেদি ফুৰিছে। আৰু সুকে কি কৰিছে? অনন্য তেওঁৰ ৰূপ, দিব্য চক্ষু, অকুঞ্চিত কেশ, অৰুণ মুখপদ্ম, তেওঁৰ কণ্ঠ ভগৱন্ত কৃষ্ণ সদৃশ, সুবিশাল তেওঁৰ বাহুবক্ষ স্কন্ধ আৰু ললিত পুলিত তেওঁৰ খোজকাতৰ। গংগাৰ পাৰলৈ যেন সুখ অহা নাই। ভগৱান কৃষ্ণৰ যেন এটা বিৰাট ৰূপ, ভগৱন্ত কৃষ্ণৰ যেন আনন্দ ৰূপ, ভগৱন্ত কৃষ্ণৰ যেন আত্মাৰূপ। এই গংগাৰ পাৰলৈ যেতিয়াই প্ৰবাহিনী গংগা যিদৰে বৈ আহিছে, ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি নিত্যৰত হৈ ব্যাসনন্দন সুখদেৱ নামি আহিছে। যেতিয়াই আঁতৰত সুখদেৱক দেখিলে সহস্ৰ ঋষিৰ মনৰ শংকা দূৰ হ'ল। ঈশ্বৰক দেখিলে যিদৰে প্ৰত্যেকৰে মনত আনন্দৰ বন্যা বয়, প্ৰতিজন ঋষিৰ চকু মেলি আনন্দৰ চকু পানী বোৱাবলৈ ধৰিলে। আৰু পৰীক্ষিত নৃপতিয়ে দুচকুৰে চকু পানী বোৱাই বোৱাই মুখেৰে ক'বলৈ ধৰিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। সন্মুখত সুখদেৱ ভগৱান। সুবৰ্ণৰ আসন আনিলে শিৰত, সোণৰ পাত্ৰত আনিলে জল,
শুকৰ চৰণ ধুৱাই শুকৰ চৰণৰ জল পৰীক্ষিত নৃপতিয়ে যেতিয়াই তেওঁ মস্তকত লৈ ল'লে, পৰীক্ষিত নৃপতিয়ে পাহৰিলে বোলে কি তেওঁ যে শাপগ্ৰস্ত আছিল। 7 দিনত যে তেওঁৰ মৃত্যু হ'ব সেই কথাও পাহৰি থাকিলে। আনন্দৰ বন্যা ববলৈ ল'লে। সহস্ৰ ঋষি বহি আছিলে। শুকত দেখি আসনৰ পৰা থিয় হৈ প্ৰত্যেকেই ঘোষণা কৰিলে, হৰি হৰি হৰি। ভাগৱত শাস্ত্ৰ হৰিৰ প্ৰকাশ। ভাগৱত শাস্ত্ৰ হৰিৰ গুণ যশ আৰু লীলাৰ চৈতন্য স্বৰূপৰ পৰিপূৰ্ণ প্ৰকাশ হৈছে ভাগৱত শাস্ত্ৰত। অভকতক আনি ভকতৰ আসনত বহোৱা হৈছে ভাগৱত শাস্ত্ৰত। কোনোজন পাপী তাপী দুখিতকে পুণ্যৰ ভাগৰ পৰা বঞ্চিত হ'বলৈ দিয়া নাই। গোটেই জীৱনটো বৈকুণ্ঠপতিক গালি পাৰি পাপ অৰ্জন কৰিছিলো বুলি ভবা প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুকো পৰম প্ৰভুৱে পলাত বহুৱাই লৈ মুখ্যদা কৰিছে। এই অমৃতময় ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধ গুৰুৰূপী গোবিন্দৰ গভীৰ তত্ত্ব। যেতিয়ালৈকে গুৰুৰ চৰণ নাপাম, ভগৱন্তক নাপাম, যেতিয়ালৈকে ভকতৰ সংগ নাপাম, ভক্তিৰ আনন্দ নাপাম, সেইটো কাৰণে গুৰু অভয়। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে আমাক দেখুৱালে গুৰুৰ তত্ত্ব। আমি জন্ম হৈ এটা ভয় লৈ আহো বোলে কি মৰিম, মৃত্যু। জন্ম হলে প্ৰত্যেক জীৱৰ লগত ভগৱন্তই এটা ডাঙৰ উপহাৰ দিয়ে বোলে কি মৃত্যুটোতো দিয়েই, তাতকৈও বেছি ভয়াৱহ কৰি দিয়ে কি মৃত্যুৰ ভয়। প্ৰত্যেক জীৱৰেই জন্ম ললে মৃত্যু ভয় থাকে। একমাত্ৰ ভাগৱত শাস্ত্ৰ, একমাত্ৰ গুৰু যাৰ চৰণ পালে মৃত্যুৰ ভয় দূৰ হয়। ঈশ্বৰ সুখৰ যি পৰম পবিত্ৰ আনন্দ, এয়া আনন্দৰ ভাগ পোৱা যায়। ভাগৱতৰ দ্বিতীয় স্কন্ধ। গুৰুৱে কি কৰে? গুৰুৱে কৃষ্ণক কৃপা কৰে। গুৰুৱে কি কৰে? গুৰুৱে দুহাত দাঙি কৃষ্ণক আশীৰ্বাদ দিয়ে। গুৰুৱে কি কৰে? গুৰুৱে গোবিন্দৰ গুঞ্জক আৰু লীলাৰ চৈতন্য স্বৰূপ প্ৰকাশ কৰি শিষ্যক ভগৱত প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰি দিয়ে। সেইটো কাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৰ আশীৰ্বাদ, গুৰুৰ কৃপা, গুৰুৱে দিয়া বৰ। সেইটো কাৰণে ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে কিহেৰে? মহাভাগৱত মহাধৰ্ম। গুৰুৰ চৰণ পালো, গুৰুৰ আশীৰ্বাদ, মহাভাগৱত মহাধৰ্ম পালো। এতিয়া আমি পাবলৈ কি বাকী থাকিলে? তৃতীয় স্কন্ধই আমাক সেইটো দিছে। আমি কি পাবলৈ বাকী থাকিলে? গুৰু পালো, গুৰুৰ আশীৰ্বাদ পালো, কিন্তু তত্ত্ব নাপালো। গুৰুৰ চৰণ পালো, গুৰুৰ আশীৰ্বাদ পালো, কিন্তু তত্ত্বটো নাপালো। আকৌ কৃষ্ণ অৰ্জুনে কি বুলি কৈছে? তত্ত্ব ৰূপে সখী জানি মোক তৰিবা দূৰ ঘূৰা দুখ সুখ অন্ত কালে গৈ আমাক হৈবা প্ৰৱেশ। আজি পাঠ হৈছে তৃতীয় স্কন্ধ। তৃতীয় স্কন্ধ হ'ল কি? তদং তত্ত্ববোধ। তত্ত্ববোধটো কাক লাগে? তত্ত্ববোধটো লাগে আমাৰ দেহটোক নহয়, তত্ত্ববোধটো লাগে আমাৰ জীৱনটো। এই জীৱ আত্মাক তত্ত্ব জ্ঞান লাগিব বোলে কিয়? জীৱটোৰহে সদ্গতি হ'ব লাগে। দেহটো ক্ষণস্থায়ী বস্তু, ই ক'ত কেনেকে আপোনাৰ পৰা এৰ খাব আপুনি কেতিয়াও জানিব নোৱাৰিব বোলে কিয়? এইটো জড় বস্তু, ই জড়তে লীন যাব, হয়নে বাৰু? চৈতন্য হ'ল জীৱ। বোলে কেনেকে আছে? কান্দি কান্দি আছে। আমাৰ লগত জীৱটো কেনেকে আছে? জীৱই বুজাই আছে বিবেক বুদ্ধিক, কিন্তু নুবুজে। আমাৰ লগত জীৱটো কেনেকে আছে? 5টা বস্তু আহিছে নেকি এনেকে জুমি জুমি চাই আছে। আমাৰ লগত জীৱটো কেনেকে আছে? সদায় দুখ কষ্টৰ যান্ত্ৰণাত চটফটাই আছে। যিদৰে কৌৰৱৰ বংশত গোটেই জীৱনটো ধৃতৰাষ্ট্ৰক বুজাইছে, গোটেই জীৱনটো গান্ধাৰীক বুজাইছে, ভীষ্ম, দ্ৰোণ, কৰ্ণ, শৈল আৰু লগতে দুৰ্যোধন দুঃশাসনক বুজাইছে। কোনে? বিদুৰ খুৰা। গোটেই জীৱনটো বুজাই আছে, একো নুবুজে। কিয় নুবুজে? দুৰ্যোধন আৰু দুঃশাসনক বুদ্ধি যি দিয়ে, সেইজন শকুনি মামা। 100টা কুবুদ্ধি তেওঁ ভাণ্ডাৰ, গতিকে আমাৰ লগতে আছে।
আমাৰ বেয়া দুষ্ট বুদ্ধিৰূপী শগুনী, দেখিও নেদেখাৰ ভাও ধৰা ধৃতৰাষ্ট্ৰৰূপী অন্ধ স্বভাৱ। এই অন্ধ স্বভাৱতকৈও ভয় লগা সেইজনক সৎপথ দেখুৱাবলৈ আছে গান্ধাৰী। বোলে ময়ো নাচাওঁ, ময়ো চকুৰে কোলাপতি পাৰি ঢাকি দিলোঁ, হয়নে বাৰু? এই গোটেই বেয়া বিকাৰীবিলাকত পৰি জুমি জুমি চাই আছে কোনে? ঐ আমাৰ কৌৰৱৰূপী এই দুষ্ট বৃত্তিবিলাকৰ মাজত বান্ধ খাই ভগৱত প্ৰাপ্তিৰ চিন্তনৰ পৰা সদায় বঞ্চিত হোৱা আমাৰ এই জীৱৰূপী বিদুৰ খুৰাই কান্দি আছে। কিয় কান্দি আছে? বোলে মই তোমাৰ চৰণ কেনেকে পাওঁ। ভগৱন্তৰ চৰণ বিদুৰে দাসীৰ গৰ্ভত জন্ম লৈ আগৰ জন্মত যম ৰজা আছিলে, এই তত্ত্বটোক তেওঁ নাজানে। এইটো কাৰণে তত্ত্ববোধ বোলে কি? ঐ আমাৰ মৃত্যুপতি যম ক'ত আছে? আমাৰ লগত লাগি আছে। এই জীৱৰূপী বিদুৰ খুৰাক মৃত্যুপতি যমেহে মুখ্য সুখৰ আনন্দ দিব পাৰিব। ভাগৱত শাস্ত্ৰত এই তত্ত্ব লুকাই আছে। ক'ত? তদং। তদং মানে কি? তত্ত্ববোধ। ভাগৱতৰ ৩য় স্কন্ধৰ পৰা আৰম্ভ হ'ল তত্ত্ববোধ। বোলে কি? তুমি বিদুৰৰূপী জীৱ, এই জীৱটোৰ স্বামী গুৰু। গুৰু কোন? গুৰু হ'ল মৈত্ৰেয়। ভাগৱতৰ ৩য় স্কন্ধ কোনে কৈছে? আত্মাৰূপী গুৰু কুশাৰুৰ নন্দন মৈত্ৰেয়ই কৈছে। কাক কৈছে? বিদুৰৰূপী জীৱক কৈছে। ভাগৱত ৩য় স্কন্ধৰ পৰা দিয়া হৈছে জীৱক, প্ৰথম স্কন্ধত দিয়া হৈছিলে দেহক, আৰু ২য় স্কন্ধত দিয়া হৈছিলে কাক? দেহ আৰু জীৱ দুইটাক। এই ৩য় স্কন্ধৰ পৰা দিছে কাক? কেৱল জীৱটোক। আৰু ৪ৰ্থ স্কন্ধৰ পৰা ভাগৱত দিব কাক? কেৱল আত্মাক। কেনেকে আত্মাক দিব? ঐ জীৱ আৰু দেহ দুইটাৰ মাজত কাজিয়া লাগিব। ৪ৰ্থ স্কন্ধত কি আছে? শিৱদক্ষ। ৪ৰ্থ স্কন্ধৰ পৰা আৰম্ভ হ'ব কি? কেৱল ৰহস্য, জ্ঞান, বিজ্ঞান, তদং ৰহস্য। জ্ঞান প্ৰথম স্কন্ধত গুৰুৱে দিলে, বিজ্ঞান ২য় স্কন্ধত আশীৰ্বাদ ৰূপেৰে দিলে, হয়নে? তদং ৩য় স্কন্ধত তুমি ক'ৰ পৰা আহিছিলা, ক'লৈ যাবা, কি কৰিব লাগিব, তুমি থকা এই জগত ব্ৰহ্মাণ্ড জীৱ, সপ্ত সমুদ্ৰ, সপ্ত বৈকুণ্ঠ, সপ্ত স্বৰ্গ, সপ্ত পাতাল আদি এই তত্ত্ববিলাকৰ মাজত তুমিনো জীৱৰূপী বিদুৰ কেনেকে বিচৰণ কৰি আছা? এই সমস্ত তত্ত্বক এটা সৃষ্টিৰ ৰহস্যৰ মাজেৰে বিদুৰৰূপী জীৱক গুৰু ভগৱান কুশাৰুৰ নন্দন মৈত্ৰেয় ঋষিয়ে এতিয়া কৈ আছে। মৈত্ৰেয় ঋষিয়ে ভাগৱত কৈ আছে, আৰু শুনি আছে কোনে? গংগাৰ পাৰত শুনিছে পৰীক্ষিতে, আৰু নৈমিষ ক্ষেত্ৰত শুনিছে 28 সহস্ৰ ঋষিয়ে। ভাগৱত নিৰ্গুণ শাস্ত্ৰ, ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। ভগৱন্তৰ 3টা মূৰ্তি। এটা মূৰ্তি হ'ল মৃন্ময়। মৃন্ময় মানে কি? যিটো ভৌতিক ভূতৰ পদাৰ্থৰ যিটো মাটি। এটা মূৰ্তি হ'ল চিন্ময়। বোলে চিন্ময়টো কি? বোলে কৃষ্ণইহে দেখে, বেলেগে নেদেখে। গুৰুহে দেখে, শিষ্যই নেদেখে। শিষ্যই যেতিয়া দেখিব, যেতিয়া গুৰুৱে কৃপা কৰিব। সেইটো কি ৰূপ? সেইটো চিন্ময় ৰূপ। এই দুইটা ৰূপৰ তত্ত্ব অতি জটিল। সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধত কপিল দেৱাহুতি আখ্যানত কপিল মুনিয়ে কি কৈছে? সাংখ্যযোগ তত্ত্ব কৈছে। এই জীৱ আৰু দেহ এই দুইটা বস্তুৰ বিষয়ে জানিবলৈ আমাক সাংখ্যযোগৰ জ্ঞান লাগিব। কথাখিনি কোনে জানে? সাংখ্যযোগৰ সাধকজনে জানে। সাংখ্যযোগৰ সাধনা কোনে কৰিছে? অনন্ত কোটি কল্প কৰিছিলে দৈৱকী নন্দন কৃষ্ণ। তাৰ বিন্দু মাত্ৰ সময় কৰিছিলে কোনে? ব্ৰহ্মাৰ ভূমধ্যৰ পৰা জন্ম হোৱা শিৱই। আৰু অকণমান সময় তপস্যা কৰিছিলে কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। সেইখিনি সময় ঈশ্বৰৰ ওচৰত ইমান কম। আমাৰ ওচৰত আকৌ সেইখিনি সময় কিমান? আমাৰ কোটি কোটি জনম হয়নে বাৰু? এইটো কাৰণে এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰৰ ওচৰত আমি জীৱৰূপী বিদুৰ অতি সৰু বস্তু।
যদিও আমি ঈশ্বৰৰ অংশ জীৱ, যদি আমি ভাগৱত শাস্ত্ৰৰ জ্ঞান, ভকতৰ সংগ, গুৰুৰ চৰণ আৰু ভগৱন্তৰ নাম গুণ আৰু যশ, এইখিনিক যদি আমি নিষ্ঠাৰে হৃদয়ংগম কৰি আমি যদি পান কৰিব পাৰোঁ, আমাৰ মাজতে ঈশ্বৰৰ সংগতে আমি সদায় থকাৰ যিটো আনন্দ, সেই আনন্দটো আমি লাভ কৰিব পাৰিম। তৃতীয় স্কন্ধ সেইটো কাৰণে কি? তত্ত্ববোধ। এই তত্ত্ববোধ কোনে জানে? মধ্য ঋষিয়ে জানে। এই তত্ত্ববোধ জানিব কোনে লাগিব? দাসীৰ গৰ্ভত জন্ম লোৱা বিদুৰে জানিব লাগিব, হয়নে বাৰু? এই কথাখিনি যেতিয়া দ্বিতীয় স্কন্ধ পৰীক্ষিত নৃপতিয়ে সুধিলে শুকদেৱ ভগৱানক, গুৰুজন এই জগতখন কেনেকে নিৰ্মাণ হৈছে, এই জগতখন কেনেকে চলি আছে, এই জগতখনৰ সৃষ্টি স্থিতি লয় এইবিলাক কেনেকে হয়? এতিয়া শুকদেৱ ভগৱানে হাঁহি হাঁহি কৈছে, হে মোৰ শিষ্য, হে পৰীক্ষিত, হে কুৰু ৰজা বুলিও সম্বোধন কৰে মাজে মাজে, হে কুৰুৰাজ, হে পাণ্ডৱৰ নৃপতি বুলিও কয় পৰীক্ষিত গুৰু ভগৱানে, হয়নে বাৰু? যে হে নৃপতি, এই কথা মই তোমাক কম, কিন্তু মই কাৰ পৰা কেনেকে পাইছিলো না, এই ব্ৰহ্মাণ্ড কেনেকে সৃষ্টি হ'ল, জীৱ কেনেকে সৃষ্টি হ'ল, জীৱ, ঈশ্বৰ আৰু এই জগত ক'ৰ পৰা কেনেকে নিৰ্মাণ হ'ল, এই গোটেইখিনি কথা মোক কৈছিলে। মই কাৰ পৰা পাইছিলো? মই মোৰ পিতৃগুৰু বেদব্যাসৰ কিতাপ পাইছিলো। আৰু বেদব্যাসে কৃপাত যেতিয়া মই এইখিনি কথা পাইছিলো, তেতিয়া মোৰ পিতৃগুৰুৱে কৈছিলে যে হে মোৰ পুত্ৰ শুক, এই আত্মতত্বৰ পৰম ঈশ্বৰ তত্বৰ ৰহস্য দৰ্শন কথা কোনে কৈছিলে জানা? তুষাৰুৰ নন্দন মধ্য ঋষিয়ে কৈছিলে। কাক কৈছিলে? পাণ্ডৱৰ বংশত কৌৰৱৰ বংশত দাসীৰ গৰ্ভত জন্ম লোৱা বিদুৰ মহামতীক কৈছিলে। বিদুৰ মহামতীক যেনেকে কৈছিলে, মই আজি তোমাক তেনেকেই কম। এই কথাখিনিকে এতিয়া আমাক ভাগৱত শাস্ত্ৰই কৈছে। ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি অত্যন্ত ৰহস্যময়। নলবাৰী গাঁৱৰ নামঘৰত আমি ৩৬ দিন অনুষ্ঠান কৰিছোঁ ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা। ভাগৱত শাস্ত্ৰভাগ আমিও নাজানো বুলি হেমভাই প্ৰভুৰ ওচৰত থাকি কেইবাবছৰো তেখেতৰ পৰা ভাগৱত গীতা শিকাৰ কাৰণে, তেখেতে লিখি লিখি পঢ়োৱাৰ কাৰণে, বিভিন্ন ধৰণৰ উপনিষদবিলাক তেখেতে হাতত তুলি দি সেইবিলাকৰ ৰহস্যবিলাক বেকত কৰি দিয়াৰ কাৰণে গুৰুৰ কৃপাত যৎকিঞ্চিত অকণমান যদি ঈশ্বৰ জ্ঞান পাইছোঁ, মানে বাৰু সেইখিনি জানো বুকুতে সাৱটি ধৰি থাকিলে হ'ব? নহ'ব। ভগৱন্তৰ অমৃতময় কথা যদি গুৰুৰ কৃপাত পাইছোঁ, শাস্ত্ৰৰ পৰা পাইছোঁ, ভকতৰ পৰা পাইছোঁ, ভগৱত মূৰ্তিস্বৰূপ ভকত বৈষ্ণৱৰ মাজত ইয়াক মিলাই দিলে। সেইটো কাৰণে নলবাৰী গাঁৱৰ ৰাইজে আমাক এটা প্ৰস্তাৱ দিলে যে আমাৰ নামঘৰত আপুনি আমাক ভাগৱত পাঠ পাঠ থাকিব আৰু প্ৰথম স্কন্ধৰ পৰা আৰম্ভণিৰ পৰা কৰিব লাগিব। এটা পদো বাকী থাকি যাব নালাগিব। গতিকে আমি সেই অনুষ্ঠানভাগ ক্ৰমশ কৰি আহিছোঁ। এতিয়া অলপ বিৰাম আছে, আমিও চৰকাৰী দায়বদ্ধতাৰ মাজত বান্ধ খাই আছোঁ। তথাপিতো দ্বাদশ স্কন্ধ ভাগৱত আমি সম্পূৰ্ণ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। এতিয়া তৃতীয় স্কন্ধৰ আজি যি পাঠ হৈছে সেয়া পোৱাগে নাই। বিদুৰ মৈত্ৰেয় সংবাদ চলি আছে। এই বিদুৰ মৈত্ৰেয় সংবাদৰ যি আনন্দময় ঈশ্বৰ তত্ত্ব, এই তত্ত্বৰ ভাগ যদি কেনেবাকে জীৱই পায়, কৃষ্ণ দৰ্শনৰ আনন্দ এই জীৱন্ত কামনা ভগৱান কৃষ্ণৰ চৰণ দৰ্শন পোৱাটো ভাগৱত শাস্ত্ৰই যদিও কৈছে, গীতা শাস্ত্ৰই যদিও কৈছে, বেদে পুৰাণে ভাৰতে ৰামায়ণে ইমান শাস্ত্ৰই যদিও কৈছে, কেনেকে কৃষ্ণৰ চৰণ দৰ্শন পোৱা যাব তাৰ ৰাস্তাটো যদি দেখুৱাই নিদিয়ে, কেতিয়াও কৃষ্ণৰ চৰণ দৰ্শন নহ'ব। প্ৰকাশ
নানা মত যত হাজন সবাৰ সভাময় ধত এ পৰময় আনন্দ ৰসময় কোটিসুৰ প্ৰকাশয় এ মহাভাগৱত নোহন্ত যাবিলে কত এ মহাভাগৱত নোহন্ত যাবিলে কত ভাৰত পুৰাণ আদি যত ভাৰত পঞ্চম বেদ মহাভাৰত 18 পৰ্বযুক্ত ষষ্ঠ পৰ্ব ভীষ্ম পৰ্ব 18 যুগ সম্বলিত গীতা সন্নিৱিষ্ট ভাৰত পুৰাণ আদি যত আদি কি আদিকাণ্ড ৰামায়ণ আদি হল আদিকাণ্ড ৰামায়ণ যত কি যতটো হল গীতা শাস্ত্ৰ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰে নানামত ৰামায়ণে কৈছে কি বোলে সপ্তকাণ্ড ৰামায়ণৰ যি ঈশ্বৰ তত্ত্ব তাক শ্ৰৱণ কীৰ্তন কৰি সত্যৰ বস্তুটোক বুজি লোৱা ৰামায়ণে সত্যটোকে জানিবলৈ দিলে ভক্তিক জানিবলৈ নিদিলে কবিয়ে সেইটো কাৰণে ৰামায়ণ কি হৈ থাকিলে আদিকাব্য ভাৰতে কি জানিবলৈ দিলে ভাৰতে আমাক জানিবলৈ দিলে কেৱল আমাৰ ন্যায় নীতি আৰু সদাচাৰ মহাভাৰতে আমাক 18 পৰ্বত কি জানিবলৈ দিছে ন্যায় নীতি সদাচাৰ পঞ্চম বেদ বোলে কি বেদত যিটো নাই মহাভাৰতত আছে বেদ কি বেদ হল জ্ঞান বেদ শব্দ অৰ্থ হল জ্ঞান আৰু মহাভাৰত কি বিজ্ঞান সেইটো কাৰণে পঞ্চম বেদ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰে নানামত গীতাত কি আছে সাংখ্য দৰ্শন আৰু ভগৱান কৃষ্ণৰ ভক্তিৰ ৰহস্য জীৱ অৰ্জুন বাজনা বৰ ধুনীয়াকৈ কৈছে কৃষ্ণ পৰমাত্মা কুৰুক্ষেত্ৰ আমাৰ এই জীৱন ক্ষেত্ৰ দুটা পক্ষ দুটা পইট আছেই ঈশ্বৰে দুখন হাত দিছে দুটা ভৰি দিছে দুটা চকু দিছে দুটা নাকৰ বিন্ধা দিছে লগতে আমাৰ লগত দুটা পক্ষ দি পঠিয়াইছে বোলে কি এফালে 11 ঐক্যহীনী এফালে সপ্ত ঐক্যহীনী সপ্ত ঐক্যহীনী হল ভক্তি মাতাৰ কোলাত 11 ঐক্যহীনী হল মায়া মাতাৰ কোলাত মাজত বেদব্যাসে দেখা পালে কাক ভগৱত ৰূপ ভগৱন্ত কৃষ্ণ ও বাম পাশত নাচি আছে মায়াই কি নৃত্য মায়া নৃত্য ভ্ৰম ভীষ্ম বিহন বৈষ্ণৱ গংগাৰ পুত্ৰ তথাপিতো সংসাৰী নহয় বোলে কি ব্ৰহ্মচাৰী গংগাৰ পুত্ৰই যদি ভক্তিমন্ত সন্তান এই জগতলৈ যদি নমাই দিলেহেঁতেন সপ্ত ঋষিৰ দৰে সন্তানৰ সৃষ্টি হলহেঁতেন কিন্তু বাক্যত বন্দী হৈ দেখুৱালে ভ্ৰম বাক্যৰ জেদ কোনোদিন নেৰিলে ভ্ৰম ভগৱান কৃষ্ণকো তেওঁ চেলেঞ্জ কৰিলে ভ্ৰম কৃষ্ণ কি কৃষ্ণ হল অমৃত অমৃতত সিদ্ধ থাকিব নোৱাৰে বৈষ্ণৱত সিদ্ধ থাকিব পাৰে কৃষ্ণ কি অমৃত তোমাৰ যিটো ভ্ৰম ভ্ৰমটোকে ৰক্ষা কৰি দিম মই ভ্ৰমৰ পৰা মুক্ত বোলে কি মোৰ প্ৰতিজ্ঞা মই ভংগ হ'বলৈ দিম
তোমাৰ প্ৰতিজ্ঞা মই ভংগ হ'বলৈ নিদিওঁ। ভীষণ হৈ বহি আছে কোন? জন্মৰ পৰা মৃত্যুলৈকে থকা এই 10টা ইন্দ্ৰিয়ৰ চালিকা শক্তি, মনৰ ভ্ৰমৰূপী ভীষ্ম কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱ পক্ষৰ প্ৰথমজন সেনাপতি। দ্বিতীয়জন সেনাপতি কি? ভ্ৰমৰ পৰা সদায় 2টা বুদ্ধিৰ উৎপত্তি হয়। এটা বুদ্ধি কৰিম, সিটো বুদ্ধি নকৰিম। এটা বুদ্ধি যাম, সিটো বুদ্ধি নেযাম। স্থিৰ সিদ্ধান্তত নাহে। দ্বৈত বুদ্ধি হ'ল পূৰ্ণতা। বেদৰ মন্ত্ৰ জানে, ধনুৰ্বেদ জানে। কৌৰৱ পাণ্ডৱ দুই পক্ষকে অস্ত্ৰ শিক্ষা দিলে, পক্ষপাতিত্ব লৈ ললে। বোলে কি? কৌৰৱৰ পক্ষত থাকিলে। গুৰুৱে পক্ষপাতিত্ব লোৱাটো কি? দ্বৈত বুদ্ধি। গুৰু সকলোৰে কাৰণে ঈশ্বৰ, গুৰু সকলোৰে কাৰণে ভগৱান। পাণ্ডৱৰ পক্ষ লৈ কৌৰৱৰ পক্ষ ললেও তেওঁ অন্যায় হ'ব। সেইটো কাৰণে তেওঁ কি হ'ব লাগিছিলে? তেওঁ নিৰপেক্ষ হ'ব লাগিছিলে। বিদুৰ কি হ'ল? বিদুৰ তীৰ্থযাত্ৰী হ'ল। বিদুৰে পক্ষ নললে, হয়নে বাৰু? গতিকে 2টা বুদ্ধিয়ে কি কৰিব? আমাক লোভ, মোহ, কাম, ক্ৰোধ, এই আসক্তিবিলাক বৃদ্ধি কৰিব। এইটো কাৰণে অস্বস্থমা দ্ৰোণাচাৰ্যৰ ক্ষুদ্ৰ। কৌৰৱ পক্ষৰ 5মজন সেনাপতি, শেষৰজন সেনাপতি। যিমানে বুদ্ধি ভ্ৰমযুক্ত হ'ব, 2টা হ'ব, সিমানে আসক্তি আৰু মায়া বাঢ়িব। এইটো কাৰণে অস্বস্থমা হ'ল আসক্তিৰ তত্ত্ব। ভাগৱতৰ 1ম স্কন্ধত অস্বস্থমাৰ শিৰোমণি কাল কোনে কৰিছে? অৰ্জুনে কৰিছে। আসক্তিক যেতিয়ালৈকে ছেদন কৰিব পৰা নাযাব, তেতিয়ালৈকে কৃষ্ণ বস্তুৰ লগত আমি একত্ৰ হ'ব নোৱাৰিম। আসক্তি আমালে পাপ আনে। পাপৰ পৰিমাণ কিমান কোনেও নাজানে। সীমাহীন পাপৰ সীমাহীন পৰিমাণ। যদিও দুৰ্যোধনৰ পক্ষত তেওঁ সেনাপতি হ'ল, কিন্তু তেওঁ ভনীয়েকজনীক বিয়া দিছিলে কালে? পাণ্ডু, মাতৃৰ ভাতৃ হ'ল শৈল্য। শৈল্য কি? শৈল্য হ'ল পাপবোধ। মাতৃ হ'ল মমতা। মাতৃ হ'ল ক্ষুদ্ৰ চিন্তন। পাণ্ডুলে বিবাহ দিলত পাপবিলাক থাকি গ'ল ক'ত? শৈল্যৰ লগত। এইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত মোমায়েক শৈল্যক ধৰ্মৰাজ যুধিষ্ঠিৰে অনুৰোধ কৰিছে, মামা তুমি মোক মোৰ পক্ষলৈ আহি সহায় কৰিব নালাগে। তুমি কৌৰৱৰ পক্ষত থাকিয়ে মোক সহায় কৰিবা। বোলে কেনেকে সহায় কৰিব লাগে? যিদিনাখনৰ পৰা কৰ্ণ সেনাপতি হ'ব, সেইদিনাখনৰ পৰা কৰ্ণৰ ৰথৰ সাৰথি তুমি হ'বা। কৰ্ণ দানেৰে সৈতে অৰ্জন কৰিব বিচৰা পুণ্যৰ ফল। কৰ্ণ সজাতীয় নহয়, বিজাতীয়। পাণ্ডৱক বধ কৰিব বিচাৰে, কৃষ্ণৰ পক্ষলৈ নাহে। অংগৰাজ্য পোৱাৰ কাৰণে দুৰ্যোধনৰ লগত থাকিব। অংগৰাজ্যৰ অনুগ্ৰহ আমি কেতিয়াও ল'ব নালাগিব। আমাক পূৰ্ণ ৰাজ্য লাগিব, স্বাধীন ৰাজ্য লাগিব। মন, ভাৱ আৰু চিন্তন কৃষ্ণ ভাৱনাত আমাৰ এক হৈ যাব লাগিব। আমি কাৰো পক্ষ ল'ব নোৱাৰোঁ। আমি ঈশ্বৰৰ চৰণ সেৱা কৰিম। যাকে দেখিম তাকে ঈশ্বৰ মই জ্ঞান কৰিম। শংকৰ মাধৱে আমাক যি শুদ্ধ ধৰ্ম দিছে, এই শুদ্ধ ধৰ্মৰ বিচাৰেৰে কৈ দে আমি আমাৰ জীৱন নৌকাত আগুৱাই নিবলৈ আমি যত্ন কৰিব লাগিব। শৈল্য আমাৰ পাপবোধ। এই পাপবোধ যদি কেনেবাকে থাকে, কৰ্ণ ইমান পুণ্যৰ ভাগ আছিলে, যেতিয়াই শৈল্যৰ ৰথত বহি দিলে ধৰ্মৰ তেজবিলাক শৈল্যই শোষণ কৰি ল'লে। কৃষ্ণই আঁতৰৰ পৰা চাই আছে, হেৰৌ কৰ্ণ তই কাক সাৰথি কৰি ললি? ধৰ্মপুত্ৰ যুধিষ্ঠিৰে অনুগ্ৰহ কৰি থৈছে, তুমি কৰ্ণৰ ৰথৰ সাৰথি হৈ দিলেই হ'ল, বেলেগ কৰিব নেলাগে। ধৰ্মপুত্ৰ যুধিষ্ঠিৰ আমাৰ হ'ল আত্মা। এই আত্মবুদ্ধিৰ নাম হ'ল ভীম। ভীমতকে সেইটো কাৰণে শ্ৰেষ্ঠ বুদ্ধিৰ গৰাকী দ্বিতীয় নাই। সেইটো কাৰণে ভীম বৰ প্ৰধান। ভীম নিস্বাৰ্থ, আকাশৰ দৰে উদাৰ আৰু বিশাল। ভীম আমাৰ আত্মবুদ্ধি, অৰ্জুন আমাৰ আত্মদৰ্শন, নকুল আমাৰ ন্যায় নীতি সদাচাৰ আৰু সহদেৱ এই ভাগৱতত পোৱাৰ দৰে আমাৰ সৎসংগ। এই শুদ্ধ বিচাৰবিলাকক আমাৰ 2টা পক্ষত 2টা বস্তু, এফালে মায়া মাতা, এফালে ভক্তি মাতা। মধ্যম স্থানত কৃষ্ণ। বেদব্যাসে যিদৰে সাধনাৰ যোগেদি দেখা পাইছে, আমাৰ সৎ চিন্তন, শুদ্ধ ভাৱনা, সত্য ঈশ্বৰ উপাসনাৰ যোগেদি হৃদয়ৰ মধ্যস্থানত আমি কৃষ্ণ বস্তুৰ চৰণ আমি দেখা পাব।
ভাগৱতৰ ৩য় স্কন্ধত মৰিলো মৰিলো বুলি কোৱা নাই। এইবাৰ বিদুৰ ৰূপী জীৱই যেতিয়াই কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক যেতিয়াই দেখা পাই গ'ল, চকু পানী টুকি টুকি সাবুতি ধৰিলে উদ্ধৱ। কি বুলি? জিলু জিলু জিলু। তদং তত্ত্ববোধ ৩য় স্কন্ধ তদং তত্ত্ববোধৰ গভীৰ অনুভৱ। ভাগৱত অনুষ্ঠানলৈ আহি ভকতৰ সংগ লাভ কৰি এই পুণ্যধামৰ পবিত্ৰ ধূলি অকণমান আমি মগজ শিৰত লৈ আমি যদি সেই আনন্দগণ আৰু সেই ঈশ্বৰ সুখৰ সেৱাৰ যি মংগলময় পুণ্যৰ ভাগ আমি পালো বুলি যদি আমি আশ্বস্ত হ'ব পৰা নাই, জাতৈশ্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম তস্মাৎ পৰিহাৰাৰ্থে বক্তুং শুচি তমোহসি। জন্ম হৈছিলো মৰিবলৈ, এদিন মৰিম, তাতে জীৱন শেষ হৈ থাকিব। অৰ্জুনক ভগৱান কৃষ্ণই এই শ্লোকৰ যোগেদি সাৱধান মানি শুনাই দিলে, মৰিবলৈ মই তোমাক জন্ম দিয়া নাছিলো, মই তোমাক জন্ম দিছিলো মোৰ চৰণ পাবলৈ। মই তোমাক জন্ম দিছিলো মোৰ সত্য শুদ্ধ ধৰ্ম এই জগতত প্ৰৱৰ্তন কৰিবলৈ। মই তোমাক জন্ম দিছিলো কিয়? তোমাৰ যি ক্ষত্ৰিয় ভিত্তি ধৰ্ম, এই ক্ষত্ৰিয় ভিত্তিক ধৰ্ম তুমি নিষ্ঠাৰে পালন। আমি ভগৱন্তৰ কৃপাত নৰ তনু পালো, ভগৱন্তৰ কৃপাত শংকৰ গুৰুজনাৰ আমি চৰণ পালো, মাধৱ গুৰুজনাৰ আমি চৰণ পালো। ভগৱন্তৰ কৃপাত আমি বৈকুণ্ঠৰ কল্পতৰ ভাগৱত গীতা কীৰ্তন দশমুখ ৰত্নাৱলী আমি শাস্ত্ৰ পালো। আধ্যাত্মিক দৃষ্টিৰে আমি পাবলৈ কিবা বাকী থাকিলে জানো? আধ্যাত্মিক দৃষ্টিৰে আমি পাবলৈ একো বাকী নাই। দুটা বস্তু পাবলৈ সদায় বাকী থাকে, বোলে কি? ভকতৰ সংগ আৰু ভগৱানৰ চৰণ। এই দুটা বস্তুৰ প্ৰতি যাতে আমাৰ সদায় তৃষ্ণা বাঢ়ি যায়, ভাগৱতৰ ৩য় স্কন্ধ তেতিয়া আমাৰ পদে সাংখ্য যুগৰ উদয়িত ঈশ্বৰ তত্ত্ব লগতে ভক্তি মাৰ্গৰ যি গভীৰ তত্ত্ব কথা, এই তত্ত্ব কথা এতিয়া মুখ্য সাধন ৰূপত মাতৃদেৱাংগীক কপিল ভগৱানে আমাক ক'ব। আমি বিশ্লেষণ বিভাগৰ ইমানতে এৰি পাঠলৈ অকণমান কৈছোঁ, পাছলৈ ধৰিব। আমি দুটাকে মাত্ৰ কৰি দিছোঁ দেই। হে কপিল বদনে আবে শুনি এ প্ৰকৃতি সম্বন্ধ মাত্ৰ বনহে কিন্তু গুণ বৃদ্ধি কৰি আসক্তি এই আসক্তি গুচিলে জীৱে মুকুতি অন্ন লৈ আছে, বোলে কিহে লৈছে? বোলে আজি সোমবাৰ উপবাসে খাওঁ। বইল দালি অকণমান লৈছে, অকণমান বইল কিবা চব্জি লৈছে, তাকে খাইছে। খাই থাকোঁতে কৈছে, ঐ কেনেকেনো খাবি এইবোৰ? হা, বৰফত পৰিনো এইবোৰ সিজোৱা বস্তুটো সদায় খাই থাকিব পাৰিনে বাৰু? হয়নে নহয় বাৰু? ব্ৰত বাক্যতে ভংগ হ'ল। ব্ৰতটো বাক্যতে ভংগ হ'ল, হয়নে বাৰু? গতিকে ব্ৰত কি? ব্ৰত হ'ল আমাৰ আত্মা। ব্ৰত কি? ব্ৰত হ'ল আমাৰ প্ৰাণ। ব্ৰত কি? ব্ৰত হ'ল আমাৰ মনৰ শুদ্ধতা আৰু পবিত্ৰতা। ব্ৰত কি? ব্ৰত হ'ল আমাৰ চিত্ত বুদ্ধি, হয়নে? গতিকে আমাৰ ব্ৰত কি হ'ব লাগিব? আমাৰ ব্ৰত হ'ব লাগিব, আমাৰ জীৱনৰ আত্মব্ৰত হ'ব লাগিব কি?
এই জীৱটোক যাতে আমি ঈশ্বৰৰ লগত এক কৰি দিব পাৰোঁ। জীৱটোক যদি আমি ঈশ্বৰৰ লগত এক কৰি দিবলৈ হয় তেতিয়াহ'লে মনটোক কি কৰিব লাগিব? মনটোৰ লগত থকা 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয়, ইহঁতকেইটা অত্যন্ত দুষ্ট, হয়নে? ইহঁতক যিমান আপুনি দমাবলৈ বিচাৰিলেও ইহঁতক দমন কৰাটো বৰ জটিল। দমন হৈ যাব কেতিয়া? যদি ভকতৰ সংগ। দমন হৈ যাব কেতিয়া? যদি ভগৱানৰ নাম পায়। মন দমন হৈ যাব কেতিয়া? যদি ভক্তিৰ অনুশীলনটো দীঘলীয়া হয়, হয়নে বাৰু? ভকতিবিহীন জীৱ উদ্ধাৰ নহয়। ভকতিবিহীন জীৱৰ আসক্তি কেতিয়াও নকমে। ভকতিবিহীন জীৱবিলাকৰ লোভ, আসক্তি, খং, ৰাগ, দেশ এইবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। তাৰ প্ৰমাণ হিৰণ্যকশিপু, তাৰ প্ৰমাণ তেওঁৰ পুত্ৰ প্ৰহ্লাদ। 7ম স্কন্ধত আমাক এই কথাখিনি অতি সুন্দৰভাৱে আমাক আগবঢ়াইছে। এতিয়া 3য় স্কন্ধত আমাক কি কৰিব বিচাৰিছে? আমাক জীয়াই দিব বিচাৰিছে। কাক জীয়াই দিব বিচাৰিছে? এই আমাৰ লগত থকা পৰা প্ৰকৃতিৰ এই বিদুৰৰূপী জীৱটো। এই বিদুৰৰূপী জীৱটোৰ এটা বন্ধন আছিলে, বোলে কি? এই মোৰ এই ভাতৃ, মোৰ এই ভাতৃৰ পুত্ৰ, ইহঁতক মই ভালকে স্বভাৱ চৰিত্ৰ আচৰণ শুদ্ধ কৰি মই এই ৰাজ্যখন ভালকে গঢ় দিম, হয়নে? মই কৰিমটো কি? বন্ধ। মই কৰিমটো কি? এইটো কৰ্মবন্ধ। গোটেই জীৱনটো বুজাই বুজাই এটা বাক্যও প্ৰয়োগ কৰাব নোৱাৰিলে অন্ধ ধৃতৰাষ্ট্ৰৰ দ্বাৰা। তাৰ পাছতো বুজাবলৈ যত্ন কৰিব লাগেনে বাৰু? হয়নে বাৰু? আমাৰ মনটো যিমান বুজালেও ই নুবুজে, যিমান শিকালেও ই নিশিকে। কিয় নিশিকে? এই মনৰ সংগ সদায় মায়া। মনক মায়াৰ সংগৰ পৰা কৃষ্ণৰ সংগলৈ যদি নিবলৈ হয়, কৃষ্ণই নিনিয়ে নিজে। কৃষ্ণই নিবলৈ কাক দায়িত্ব দিছে? বোলে মই বৈকুণ্ঠলৈ যাম, তোমাক দায়িত্ব দিলো। কাক দিলে? উদ্ধৱ মহন্ত। বিদুৰে 11খন পুণ্য তীৰ্থ ভ্ৰমণ কৰি তীৰ্থবিলাকক শুদ্ধ কৰিলে। কিয়? জীৱ নিজেই শুদ্ধ। তীৰ্থবিলাকক শুদ্ধ কৰাৰ পাছত মই এতিয়া কি কৰিম? মইতো এতিয়া হস্তিনাপুৰলৈ ঘূৰি যাব নোৱাৰো, মোক নিৰ্বাসন দিলে। এবাৰ আকৌ কৃষ্ণৰ চৰণকে দৰ্শন কৰোঁ। নাই, কৃষ্ণ চাগে যুদ্ধত আছে, হয়নে বাৰু? গোসাঁই ইমান ব্যস্ত, পাণ্ডৱসকলৰ লগত তেওঁ সদায় ৰক্ষক হৈ থাকিব লাগে। নাই, তেওঁকো মই আমনি নকৰোঁ। ভাবিছে অকণমান ঈশ্বৰৰ কথা পাতিবলৈ যদি কেনেবাকে মোৰ বান্ধৱ উদ্ধৱকে লগ পাম। এনেকে ভাবি ভাবি ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি কৰি একান্ত মনেৰে গৈ থাকোঁতে দেখা পালে উদ্ধৱক সন্মুখত, হয়নে? কৃষ্ণই মিলাই দিছে। বোলে কি? কৌৰৱৰ পক্ষৰ পৰা নিৰ্বাসন দিয়ালো, 11খন তীৰ্থ ভ্ৰমণ কৰি তোমাৰ কাৰ বাক্য মন শুদ্ধ কৰালো। এতিয়া তুমি ভাগৱত প্ৰাপ্তিৰ কাৰণে যোগ্য। ভাগৱত প্ৰাপ্তিৰ কাৰণে তেতিয়াহে যোগ্য হৈছে বিদুৰ। ইমান দিনে কৌৰৱৰ অধৰ্ম অন্যায়ৰ যে অন্ন তেওঁ লৈ আছিলে, কৌৰৱৰ দুষ্ট সংগত যে তেওঁ আছিলে, সেইটো কাৰণে নিৰ্বাসনত থাকি তাক তেওঁৰ লগত লাগি থকা যিবিলাক বেয়া বায়ু, প্ৰদূষিত তেজ, সেইবিলাকক তীৰ্থত ভ্ৰমণ কৰি কৰি এইজন বিদুৰে নিজক শুদ্ধ কৰি ল'ব লগা হৈছিলে। কেতিয়া? বিদুৰে কৃষ্ণক লগ পাবলৈ নহয়, উদ্ধৱৰ দৰে এজন শুদ্ধ সত্য ভগৱন্ত কৃষ্ণৰ মংগলময় পানৰ বান্ধৱ ভকতক লগ পাব। গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে আমি ভকতক হঠাতে পাম। ভগৱন্ত কৃষ্ণ কথাৰ অমৃত আমি বিচাৰিলেই পাম, এনেকে কেতিয়াও নাভাবিব। মানে বহুত সাধনা লাগিব, বহুত পুণ্যৰ ভাগ লাগিব, ভগৱন্ত প্ৰভু কৃষ্ণৰ অমৃত দৃষ্টি পৰিব লাগিব। তাৰ ব্যতিৰেকে কেতিয়াও নাপায়। তাৰ প্ৰমাণ জিলু জিলু বুলি হাঁহিছে কান্দিছে কোনে?
ভাগৱতৰ ৩য় স্কন্ধত বিদুৰে উদ্ধৱে কান্দি কান্দি কৈছে আমাৰ গোসাঁই বৈকুণ্ঠলৈ গ'ল। তেতিয়া বিদুৰে কন্দা নাই। উদ্ধৱে কান্দিছে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল বুলি, বিদুৰে কন্দা নাই। বিদুৰে উদ্ধৱৰ চৰণলৈ চাই, উদ্ধৱৰ ফালে একান্ততীয়াকে চাই বিদুৰে ইখন ইখন হাঁহি বিদুৰে উদ্ধৱক সাৱটি ধৰি কান্দি কান্দি কৈ দিলে, বোলে মই যি গলো মই যি গলো মই যি গলো। 3বাৰ কৈছে জিলো জিলো বুলি। প্ৰথম আপোনাক হবে আমি যে আজি এই ভাগৱত বস্তুৰ যে অকণমান স্পৰ্শ পালো, আমি মৃত পাই আছিলো, আমি অপবিত্ৰ আছিলো, আমি অশুদ্ধ আছিলো, আমাৰ সংসাৰ বন্ধনৰ কিবা পাপ আছিলে। এই পুণ্য ঠাইলৈ আহি ভকত দৰ্শন আৰু ভাগৱত দৰ্শন হোৱাৰ লগে লগে আমাৰ মন প্ৰাণ সকলো পুণ্যৰ প্ৰবাহত দি উঠি। গতিকে উদ্ধৱক সাৱটি ধৰিয়ে বিদুৰে কৈছে, মই জিলো কৌৰৱৰ লগত মোৰ দুখ কষ্ট আৰু যান্ত্ৰণাৰ সীমা নাছিলে। কৃষ্ণৰ পৰা বঞ্চিত মই মৃত পাই হৈ আছিলো, আৰু মই মৃত্যুৰ কাৰণে খণ্ডনি, মই কেৱল মৃত্যুকে ভাবিব লগা হৈছিলে। কিন্তু সেই প্ৰাণৰ বান্ধৱ মই তোমাক সংগ পোৱাৰ লগে লগেই মই জি উঠিলো। বোলে কি তোমাক দৰ্শন পোৱা, কৃষ্ণক দৰ্শন পোৱা তোৰ আনন্দ। বোলে কিয়? তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। গতিকে আমাৰ বান্ধৱ কোন হ'ব লাগিব? আমি বান্ধৱ কৰি কাক ল'ব লাগিব? আমাৰ সংগ কোন হ'ব লাগিব? হয়নে? ভাগৱত শাস্ত্ৰই কৈছে সংগ তোমাৰ ভকত বৈষ্ণৱ হ'ব, বান্ধৱ কিন্তু গোটেই জগত হ'ব। কেতিয়া হ'ব? যদি তোমাৰ প্ৰাণ আৰু কৃষ্ণ তোমাৰ বান্ধৱ। উদ্ধৱে ৩ নম্বৰবাৰ জিলো বুলি ক'লে। বোলে কিয় জিলো বুলি ক'লে? যে তুমি যে কৃষ্ণক পালা, মই তোমাক পালো, আৰু তোমাৰ যোগেদি এতিয়া মই আকৌ কাক পাম? কৃষ্ণক পাম। এতিয়া উদ্ধৱে কান্দি কান্দি কৈছে, হে বিদুৰ, ভগৱান কৃষ্ণই বৈকুণ্ঠ পায়নৰ সময়ত কাক কাক সংগ দিছিলে তুমি শুনা। মোক সংগ দিছিলে, জৰাবিয়াদক সংগ দিছিলে, তেখেতৰ সখা দাউকক সংগ দিছিলে, আৰু মহামহন্ত মৈত্ৰেয় ঋষিক সংগ দিছিলে। মানে 4টা তত্ত্ব। বিদুৰ আমাৰ জীৱনটো, দাউক আমাৰ দেহটো। তত্ত্ববিলাক আমি জানিব লাগিব। 3য় স্কন্ধত তদং সেইটো কাৰণে দাউক আমাৰ দেহটো, প্ৰাণ আমাৰ কৃষ্ণ, উদ্ধৱ আমাৰ ঊৰ্ধ্বগামী বিচাৰ, মৈত্ৰেয় আমাৰ মনৰ মৈত্ৰীৰ ভাৱ, ঈশ্বৰ সুখৰ আনন্দ আৰু ঈশ্বৰৰ চৰণ সেৱাৰ যি ভক্তিৰ অন্তৰংগা কামনা। এয়া কোন? এয়া হ'ল মৈত্ৰেয়। এই মৈত্ৰেয় ঋষিৰ ওচৰলৈ, আত্মতত্বৰ ওচৰলৈ, পৰম তত্ত্ব সাক্ষাৎ কৰিবৰ কাৰণে আমাৰ জীৱৰূপী বিদুৰ যাব লাগিব। কলৈ যাব লাগিব? মৈত্ৰেয়ৰ চৰণলৈ যাব লাগিব। মৈত্ৰেয় ঋষিৰ আশ্ৰমত গৈ যেতিয়া বিদুৰ মহন্ত পালে, মৈত্ৰেয়ই যেতিয়াই বিদুৰক দেখিলে, কৃষ্ণৰ নাম লৈ লৈ মৈত্ৰেয় ঋষিয়ে আনন্দত আত্মহাৰা হ'ল। এই বিদুৰ, আজি মোৰ মহাভাগ্য, আজি মোৰ আটাইতকৈ ভাল দিন, আজি মোৰ আটাইতকৈ পুণ্য দিন। বোলে কিয়? মই বিদুৰৰ দৰে এজন মহন্তক দৰ্শন পালো। গুৰু আত্মাৰ, শিষ্যকো ঈশ্বৰ দৃষ্টিৰে চাইছে। কোনে শিকাইছে? ভাগৱতৰ 3য় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদ। বিদুৰ আমাৰ জীৱ, মৈত্ৰেয় আমাৰ আত্মা। এই জীৱটোৰ আত্মাৰ লগত সংবাদ হ'ব লাগিব, তেতিয়াহে তত্ত্ববোধৰ অনুভৱ হ'ব। ভাগৱত চিন্তন আৰু ঈশ্বৰ চিন্তনৰ গভীৰতা তেতিয়াহে আমাৰ বেছিকৈ হ'ব।